হয়, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯৮% উত্তীৰ্ণৰ হাৰেৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে হাজোৰ পটনীস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামানুজন জুনিয়ৰ কলেজ। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৮% উত্তীৰ্ণৰ হাৰেৰে উজ্বলি উঠিছে ৰামানুজন জুনিয়ৰ কলেজ, ব্যক্তিগত মাধ্যমৰ বিজ্ঞান শাখাৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামানুজন জুনিয়ৰ কলেজ। আৰু ইয়াত আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে আচলতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ৭৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকী 5গৰাকী ছাত্ৰ ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হৈ তেওঁলোকৰ যি সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আৰু আমি ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ ডিবি নিউজৰ দৰ্শকক হাজোৰ পৰা দেখুৱাই থাকিবলৈ সক্ষম হৈছো। সংখ্যা আছিল ৯৩ জন। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আমাৰ 10 জন, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 75 জন আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 5 জন আৰু ৯৮%ৰে আমাৰ হাজো ৰামানুজন কলেজ সায়েন্স টিমৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। শৈক্ষিক পৰিৱেশ বুলি ক'লে আমাৰ হাজোৰ ভিতৰতে আমাৰ যিখিনি আছে মানে সায়েন্সৰ কাৰণে আমাৰ যিখিনি দৰকাৰ টিচাৰৰ পৰা হওক লেবৰেটৰীৰ পৰা হওক গোটেইখিনি আমাৰ সুবিধা আছে ইয়াতে। আৰু শিক্ষকসকলে বহুত কষ্ট কৰি ল'ৰা ছোৱালীক পাঠদান কৰি আছে। সেইফালৰ পৰা আমি সুখী আৰু ল'ৰা ছোৱালী সেইফালৰ পৰা সুখী হৈছে। আমাৰ কলেজখনৰ নাম হ'ল ৰামানুজন জুনিয়ৰ কলেজ। এখন হাজোত অৱস্থিত। ইয়াত আমাৰ প্ৰায় 93 জনে দিছিল। ৰিজাল্ট ভালে হৈছে। আমিও ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম আৰু আগলৈ ভাল নাম কৰি আনিম বুলি আশা ৰাখিলো। এদিনত কিমান সময় পঢ়া তোমালোকে? কিমান ঘণ্টা পঢ়া? ৭-৮ ঘণ্টামান পঢ়া যায়। মানে সাবজেক্ট কি আছে? ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথছ। ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, মেথছ। কোনটো সাবজেক্ট বেছি মানে ইম্পৰ্টেন্ট, বেছি ভাল পোৱা? ফেভাৰিট সাবজেক্ট কোনটো? ফেভাৰিট বুলি ক'লে ফিজিক্সটো ভাল পাওঁ। আৰু তোমালোকৰ যিটো এইচ কিমান তুমি? ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ? মই ছেকেণ্ড ইয়াৰ। নেক্সট তোমালোকৰ এইবাৰ আমি ভালকে পঢ়ি শুনি মানে আগুৱাই যাব কাৰণে আশা কৰিছা আৰু? আশা কৰিছো। ছাৰসকলেও আমাক ভালকৈ পঢ়ায়, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো।